নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেণ্টৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে অপেক্ষা কৰি আছোঁ যে কেতিয়া এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব চাকৰিৰ। আৰু সেই গতিকে কেইবাটাও ডেট প্ৰথমতে ওলাই গ'ল। মে'ত দিব বুলি প্ৰথমতে ওলালে, তাৰপিছত জুন, তাৰপিছত অক্টোবৰ আৰু এতিয়া নৱেম্বৰত ওলাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছিলে আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মুখতো শুনা গৈছিলে। কিন্তু আজি এটা এনাউন্সমেণ্ট দেখা পোৱা গ'ল এই সম্পৰ্কে যে এপইণ্টমেণ্ট কেতিয়া দিব আচলতে। গতিকে আহক সেই সম্পৰ্কে আমি আগবাঢ়ো ভিডিঅ'টোৰ মাজত। আৰু এইখিনিতে কৈ থওঁ, যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমেই লাভ কৰে। আহক এতিয়া ভিডিঅ'ৰ মাজতে আগবাঢ়ো। ইয়াতে ভিডিঅ' স্ক্ৰীনত দেখা পাইছে CMO আছাম, তাতে এটা পোষ্ট দিয়া গৈছে। এটা আছে অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা presided over a meeting with top officers at Lok Seva Bhavan and reviewed the preparation for distributing appointment letters to around 25,000 selected candidates from various departments including education, health, police, Assam Lok Seva Commission, MERD. গতিকে ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্টসমূহৰ ক্ষেত্ৰত এপইণ্টমেণ্ট লেটাৰ কেতিয়া ডিষ্ট্ৰিবিউট কৰিব আৰু ইয়াতে টোটেল কেণ্ডিডেটছৰ কথা মেনশ্যন কৰিছে 25,000 আৰু কেতিয়া দিব সেই সম্পৰ্কে ইয়াতে এখন মিটিং হ'ল। আৰু তাতে ইয়াতে আকৌ লিখিছে অনাৰেবল চিফ মিনিষ্টাৰ ডিৰেক্টছ এ ডিপাৰ্টমেণ্ট to complete all formalities including distribution of appointment letters by ensuring distribution scheduled by late November and first week of December. গতিকে ইয়াতে এপইণ্টমেণ্ট লেটাৰৰ যিখিনি কাম আছে সেই গোটেইখিনি কমপ্লিট কৰাৰ কথা কৈছে, ফৰ্মেলিটিজ সেইখিনি। আৰু ইয়াতে নৱেম্বৰৰ লাষ্টত আৰু ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ এইখিনি টাইমতে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ কথা ইয়াতে কৈছে। এইখিনি ইয়াতে আমি পাইছোঁ। গতিকে আপোনালোকৰ এতিয়া এইটো চিঞৰব পৰা গৈছে, আপোনালোকে এইটো চিঞৰব পাৰিব যে নৱেম্বৰৰ লাষ্টত আৰু ডিচেম্বৰৰ ফাৰ্ষ্টত। ডেট মিনছ ডিচেম্বৰটো পাবই। আৰু ইয়াতে এডুকেশ্যন, হেল্থ, পুলিচ, তাৰপিছত আছাম লোক সেৱা কমিশ্যন, MERD গোটেইখিনি ইনক্লুড কৰিছে। ইয়াতে অসমীয়াত ক'বলৈ হ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য আৰু আৰক্ষী, অসম লোকসেৱা আয়োগ MERDকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আৰু নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিয়ে। গতিকে আপোনালোকে এইখিনি কৈছোঁ যে এই বিভিন্ন দিশসমূহত তেওঁলোকে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ উপলক্ষে কামখিনি কৰি থাকিবলৈ কৈছে। আৰু ইয়াতে কৈছে যে নৱেম্বৰৰ লাষ্টত আৰু ডিচেম্বৰৰ ফাৰ্ষ্ট উইকতে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। আপোনালোকে সেইটো ধাৰণা লাভ কৰিলে। আৰু এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। ধন্যবাদ।